মই ডাইৰেক্ট প্ৰশ্নটো সুধিছো এতিয়া মোক সংখ্যাটো দিব লাগে স্যাৰ সংখ্যাটো ডিটেইলছত তেখেতে কোৱাই নাই তেখেতে উত্তৰটো দিব লাগিব সংখ্যাটোৰ কথা তেখেতে কোৱাই নাই স্যাৰ উত্তৰটো দিব লাগিব মই দি আছো স্যাৰ সংখ্যাটোৰ কথা কোৱাই নাই আজি পলাব নোৱাৰে আপুনি কথাটো উত্তৰটো দিব লাগিব স্যাৰ মই উত্তৰ দিব দিয়ক ৰ'ব না আপুনিহে পলাই স্যাৰ উত্তৰটো দিব দিয়ক স্যাৰ মোক ক'ব দিয়ক আপুনি বহি লওক না স্যাৰ মোক ক'ব দিয়ক মই কৈ দিওঁ অধ্যক্ষ ডাঙৰীয়া দীৰ্ঘদিন ধৰি অসমৰ সকলো সচেতন মানুহে লক্ষ্য কৰিছে যে আজিকালি থানাবিলাকত গোচৰবিলাক FIR বিলাক ৰেজিষ্টাৰ কৰা নহয় পঞ্জীয়ন কৰা নহয় বোধহয় আমাৰ অতি ভাল চৰকাৰখনে তেওঁলোকৰ নামটো নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্টত যাতে অপৰাধ অসমত কম হয় সেই বস্তুটো দেখুৱাবলৈ এইটো কৰি আহিছে ইয়াত মই যিবিলাক প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নবিলাকৰ একেবাৰে সাধাৰণ উত্তৰ দিছে আৰু ফালৰি কাটি গৈছে মোৰ প্ৰথম ছাপ্লিমেণ্টাৰীটো হ'ল যে 1 জুলাই 2024ৰ পৰা 30 জুন 2026লৈকে অসমৰ সকলো থানাত বছৰি কিমানকৈ GD এন্ট্ৰি কৰা হৈছিল GD এন্ট্ৰি কৰাৰ পাছত প্ৰিলিমিনাৰী এনকুৱাৰী কিমান গোচৰত কৰা হ'ল এই GD এন্ট্ৰি আৰু প্ৰিলিমিনাৰী এন্ট্ৰিৰ পৰা কিমান FIR ৰেজিষ্টাৰ কৰা হ'ল MLC বুলি যাক কয় মেডিকেল কৰোৱা কিমান হ'ল আৰু কিমান মানুহক মেডিকেল কৰোৱাৰ পাছত FIR ৰুজু কৰিলে আৰু কিমানক নকৰিলে এটো লাগে GD এন্ট্ৰি আৰু FIR বছৰিকীয়া পাৰ্থক্য 2024 চনত GD এন্ট্ৰি টোটেল কিমান হৈছিল FIR কিমান হ'ল টোটেল 25ত কিমান হৈছিল GD এন্ট্ৰি FIR কিমান হ'ল 26ত GD এন্ট্ৰি কিমান হৈছিল FIR কিমান হ'ল মেডিকেল কিমান হৈছিল FIR তাৰ পৰা কিমান হ'ল গ'ল আৰু প্ৰিলিমিনাৰী এনকুৱাৰী কিমান হৈছিল FIR তাৰ পৰা কিমান ৰেজিষ্টাৰ কৰিলে কিয়নো এনেকে FIR বিলাক ৰেজিষ্টাৰ নকৰে কি কাৰণত আপোনালোকে যদি চাই খুব সিৰিয়াছ কথাটো আজিকালি FIR ৰিভিউ নকৰে গতিকে এই প্ৰশ্নটো 2024 চন 2025 চন আৰু 2026 চনত অসমত টোটেল GD এন্ট্ৰি কিমান থানাবিলাকত কিমান প্ৰিলিমিনাৰী এনকুৱাৰী হ'ল আৰু কিমান মেডিকেল কৰোৱা হ'ল আৰু এই তিনিওটা ক্ষেত্ৰতে কিমান তাৰ পৰা গোচৰ FIR হিচাপে পঞ্জীয়ন কৰা হ'ল তাৰ তথ্য লাগে GD এন্ট্ৰি আৰু আমি তেখেতক দিয়া হৈছে সদনত দিয়া হৈছে তথ্য আমি দিছো না দিয়া নাই মই সুধিছো এতিয়া বেলেগ প্ৰশ্ন মোক আপোনালোকে দিছে যিটো উত্তৰ সেই উত্তৰটো আছে বেলেগ সেইটোত আছে কিমান কেছ ৰেজিষ্টাৰ কৰা হ'ল সেইটোহে দিছে আপোনালোকে মোক GD এন্ট্ৰিটো দিয়া নাই মই এতিয়া সাপ্লিমেন্টাৰী কুৱেশ্যনটো মই GD এন্ট্ৰিৰ পৰিমাণটো বিচৰাও নাছিলো GD এন্ট্ৰিৰ কথা উল্লেখে কৰিছিলো প্ৰশ্নটোত যে GD এন্ট্ৰি কৰাৰ পাছত আপোনালোকে তেনেহলে আমি কেনেকৈ দিম GD এন্ট্ৰি যদি ইয়াত লিখি থোৱা আছে ইয়াত GD এন্ট্ৰি কিমান আছে আপোনালোকে দিব লাগিব সাপ্লিমেন্টাৰী কুৱেশ্যন হেতুকে বুলি কয় আপুনি দিছে নেকি ইয়াত GD এন্ট্ৰি সাপ্লিমেন্টাৰী কুৱেশ্যন তাকে কয় অধ্যক্ষ ডাঙৰীয়া যিটো প্ৰশ্ন ইয়াত দিয়া নাই আপোনালোকে এটো হাজু হৈ আহিব লাগিব মই ইয়াত ডাইৰেক্ট সুধিছিলো এটো স্যাৰ মোৰ প্ৰশ্নটো সুধি লওক স্যাৰ মোৰ প্ৰশ্নটো মই যি বুলি প্ৰশ্নটো কৰিছিলো চলিত 2026 চৰকাৰে অসমত অপৰাধৰ হাৰ 28% হ্ৰাস পাইছে বুলি চৰকাৰী দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহত পঞ্জীয়ন হোৱা প্ৰতিটো GD এন্ট্ৰি স্যাৰ শুনি লওক প্ৰতিটো GD এন্ট্ৰি আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে মই ডাইৰেক্ট প্ৰশ্নটো সুধিছো এতিয়া মোক সংখ্যাটো দিব লাগে স্যাৰ সংখ্যাটো ডিটেইলছত তেখেতে কোৱাই নাই তেখেতে উত্তৰটো দিব লাগিব সংখ্যাটোৰ কথা তেখেতে কোৱাই নাই স্যাৰ উত্তৰটো দিব লাগিব মই দি আছো স্যাৰ সংখ্যাটোৰ কথা কোৱাই নাই আজি পলাব নোৱাৰে আপুনি কথাটো উত্তৰটো দিব লাগিব স্যাৰ মই উত্তৰ দিব দিয়ক ৰ'ব না আপুনিহে পলাই উত্তৰটো দিব দিয়ক স্যাৰ মোক ক'ব দিয়ক আপুনি বহি লওক না স্যাৰ মোক ক'ব দিয়ক মই কৈ দিওঁ